প্ৰথম কুৱেশ্যনত দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং আহোম কিং ৱাজ দ্য ফাৰ্ষ্ট টু এডপ্ট দ্য টাইটেল স্বৰ্গনাৰায়ণ। তলত উল্লেখ কৰা কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল? অপশ্যন এ আছে চুহুংমুং দিহিঙীয়া ৰজা, অপশ্যন বি আছে চুডাংফা বামুণী কোঁৱৰ, অপশ্যন চি আছে চুচেংফা প্ৰতাপসিংহ বুঢ়া ৰজা, অপশ্যন ডি আছে চুচেংফা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ চুহুংমুং দিহিঙীয়া ৰজা। চুহুংমুং বা দিহিঙীয়া ৰজাই প্ৰথম স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে হুইচ আহোম স্বৰ্গদেউ ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰপাত্ৰ গোহাঁই। কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? অপশ্যন এ আছে চুহুংমুং, অপশ্যন বি আছে চুকাফা, অপশ্যন চি আছে চুক্লেংমুং, অপশ্যন ডি আছে চুপিমফা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ চুহুংমুং। আহোম স্বৰ্গদেউ চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদবীটোৰ সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই। প্ৰথমজন বৰপাত্ৰ গোহাঁই কোন আছিল? অপশ্যন এ আছে লাই বৰপাত্ৰ গোহাঁই, অপশ্যন বি আছে ভঙা বৰপাত্ৰ গোহাঁই, অপশ্যন চি আছে অশোক বৰপাত্ৰ গোহাঁই, অপশ্যন ডি আছে কংচেং বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি কংচেং বৰপাত্ৰ গোহাঁই। জন বৰপাত্ৰ গোহাঁই আছিল তেওঁ। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য পোষ্ট অফ চদিয়াখোৱা গোহাঁই ৱাজ ক্ৰিয়েটেড ডুৰিং দ্য ৰিজিয়ন অফ আহোম কিং। কোনজন আহোম ৰজাৰ শাসনকালত শদিয়াখোৱা গোহাঁই পদবীৰ সৃষ্টি হৈছিল? অপশ্যন এ আছে স্বৰ্গদেউ চুহুংমুং, অপশ্যন বি আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ, অপশ্যন চি আছে স্বৰ্গদেউ প্ৰতাপসিংহ, অপশ্যন ডি আছে নান অফ দেম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ স্বৰ্গদেউ চুহুংমুঙৰ শাসনকালত শদিয়াখোৱা গোহাঁই পদবীটোৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে মূলাগাভৰু দ্য ব্ৰেভ ৱাইফ অফ ফানচেংমুং ডেড ফাইটিং এগেইনষ্ট। ফানচেংমুং বৰগোহাঁইৰ সাহসী পত্নী মূলাগাভৰু কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুমুখত পৰিছিল? অপশ্যন এ আছে তুৰ্বক খান, অপশ্যন বি আছে মিৰ জুমলা, অপশ্যন চি আছে ডেডচুং, অপশ্যন ডি আছে মিৰ্জা নাটন। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ফানচেংমুং বৰগোহাঁইৰ সাহসী পত্নী মূলাগাভৰু তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে মূলাগাভৰু ডেথ ইন দ্য ইয়েৰ। মূলাগাভৰু কিমান চনত মৃত্যু হৈছিল? অপশ্যন এ আছে 1528, অপশ্যন বি আছে 1530, অপশ্যন চি আছে 1532, অপশ্যন ডি আছে 1535। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি 1532 চনত মূলাগাভৰু মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য আহোম ইউজ ফায়াৰ আৰ্মছ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য বেটেল এগেইনষ্ট। আহোমসকলে কাৰ বিৰুদ্ধে যুদ্ধত প্ৰথম খাৰ বাৰুদ ব্যৱহাৰ কৰিছিল? অপশ্যন এ আছে মুছলিম, অপশ্যন বি আছে কছাৰী, অপশ্যন চি আছে কোচ, অপশ্যন ডি আছে জয়ন্তীয়া। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ মুছলিমসকলৰ বিৰুদ্ধে আহোমসকলে প্ৰথমবাৰৰ বাবে খাৰ বাৰুদ ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য চুতীয়া কিংডম। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যন এ আছে নীতিপাল, অপশ্যন বি আছে বীৰপাল, অপশ্যন চি আছে ৰত্নপাল, অপশ্যন ডি আছে বৰ্মপাল। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল বীৰপাল। নেক্সট কুৱেশ্যনো দিয়া আছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য চুতীয়া কিংডম। চুতীয়া সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী কি আছিল? অপশ্যন এ আছে সাজু, অপশ্যন বি আছে যোৰহাট, অপশ্যন চি আছে মাইবং, অপশ্যন ডি আছে স্বৰ্ণগিৰি। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি চুতীয়া সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী আছিল স্বৰ্ণগিৰি। নেক্সট কুৱেশ্যনো দিয়া আছে হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য চুতীয়া কিংডম। চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ আছে নিত্যপাল, অপশ্যন বি আছে বিষ্ণুপাল, অপশ্যন চি আছে ধৰ্মধাৰ্যপাল, অপশ্যন ডি আছে পুৰন্দৰ নাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ নিত্যপাল আছিল চুতীয়া সাম্ৰাজ্যৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যনো দিয়া আছে দ্য কছাৰী কিং টু এছকিউম দ্য টাইটেল প্ৰতাপ নাৰায়ণ আফটাৰ ডিফিটিং দ্য আহোম ৱাজ। কোনজন কছাৰী ৰজাই আহোমসকলক পৰাস্ত কৰি প্ৰতাপ নাৰায়ণ উপাধি লাভ কৰিছিল? অপশ্যন এ আছে ইন্দ্ৰবল নাৰায়ণ, অপশ্যন বি আছে যশু নাৰায়ণ, অপশ্যন চি আছে নিৰ্ভয় নাৰায়ণ, অপশ্যন ডি আছে দুৰ্লভ নাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি যশু নাৰায়ণ।
কছাৰী ৰজা যশোনাৰায়ণে আহোমসকলক পৰাস্ত কৰি প্ৰতাপনাৰায়ণ উপাধিটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনো দিয়া আছে, হু ৱাজ দ্য লাষ্ট কিং অফ কাছাৰ? কাছাৰৰ শেষৰজন ৰজা কোন আছিল? অপশ্যন এ দিছে কৃষ্ণচন্দ্ৰ নাৰায়ণ, অপশ্যন বি দিছে গোপীচন্দ্ৰ নাৰায়ণ, অপশ্যন চি দিছে চুৰাদাপা নাৰায়ণ, অপশ্যন ডি দিছে গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনু। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি, গোবিন্দ চৰণ নাৰায়ণ হানছু হৈছে কাছাৰৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যনো দিয়া আছে, হোৱাট ৱাজ দ্য একচুৱেল শ্বেপ অফ দ্য কছাৰী কইন? কছাৰীসকলৰ মুদ্ৰাৰ সচৰাচৰ আকাৰ কেনেকুৱা আছিল? অপশ্যন এ দিছে ডায়গনেল, অপশ্যন বি দিছে ৰাউণ্ড, অপশ্যন চি দিছে হেক্সাংগুল, অপশ্যন ডি দিছে স্কোৱাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি, ৰাউণ্ড। কছাৰীসকলৰ মুদ্ৰাৰ সচৰাচৰ আকৃতি আছিল ঘূৰণীয়া।